Good morning everyone. মোৰ অন্যটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আজি ৰাতিপুৱাই দেউতা এফালে মাছ ৰাখিছে আৰু মাছ কাটিবলৈ দিছে আৰু এপিনে সাইডত সবজি আৰু এয়া সবজি ৰাখিলে আৰু এতিয়া মাছ কাটি আছে আৰু এতিয়া ৰাতিপুৱা আজি চাহ নহয় কোল্ড ড্ৰিংকছ আৰম্ভ কৰিছো। ইমান বেছি গৰম বাদে আৰু আজি ডায়েট ফাৰ্মে যাও দেওবাৰ বুলি আৰু এপিনে চাওকচোন আমাৰ মিত্ৰ মাত শুনক। মোক এইজনীয়ে নিজে নিজে নাম দিছে কুকে মাম্মি আৰু এনেদৰেই চিঞৰি থাকে। মৰমো লাগে ন। তাকে বাৰান্দাখনত আহি এনেদৰে চিঞৰি থাকে আৰু চৰাই মাতবোৰ পায় নহয়। আৰু এতিয়া ৰুটি বনাইছোঁ মিক্স ভেজ যেটো সবজি ৰাখিছিলোঁ তাকে মিক্স ভেজ এখন বনালোঁ আৰু শুকান ৰুটি আৰু আটা এতিয়া খাবলৈ লৈছোঁ। আৰু এপিনে আলহীও আহিছে। আৰু এতিয়া ওলাই আহিছোঁ। জেকে ক'লে বলা ড্ৰাইভতো যোৱা হ'ব আৰু কিবা এটা বাহিৰতে খাই আহোঁ, আজি ঘৰত বনাব নালাগে দেওবাৰ বুলিয়ে। আৰু এতিয়া ওলাই আহিছোঁ, ঘৰতে ইমান ৰ'দ আৰু ওলাই আহিছোঁ আধা পাইছোঁহি বৰষুণ আৰু অকণমান যাই দেখিছোঁ ৰ'দ। মানে কি যে বতৰ নহয়। আচলতে আমি আহিছোঁ আজাৰা আৰু আজাৰাত চৰ্দাৰজিত আহিছোঁ। আমি বিৰাট ভাল পাওঁ আচলতে এইখনত আহি আৰু এয়া আহি পালোঁ। আৰু দূৰ হয় বাৰু অকণমান, কাৰণ 6 মাইলৰ পৰা আজাৰাটো ভালেখিনি দূৰ, কিন্তু এতিয়া লখৰা বা হাইৱে হৈ আহিবলৈ মানে বেছি সময় নালাগে। আৰু এয়া ষ্টাৰ্টাৰত পানী পৰি দিছিলোঁ, তাকে এবিধকে খাই আছোঁ আৰু এপিনে বিৰিয়ানী, তাৰপিছত মটন বিৰিয়ানী, লগত আছিলে নান, আছিলে চিকেন দো পিয়াজা আছিলে আৰু এয়া আছিল হাৰিয়ালি চিকেন। বিৰাট টেষ্টি আচলতে খাবলৈ, কিন্তু সঁচা কথা ক'বলৈ গ'লে কোৱালিটি বিৰাট বেছি ভাল, সেইটো নকওঁ বাৰু, কোৱালিটি বহুত ভাল, কিন্তু অকণমান এক্সপেঞ্চিভ হয়, মানে প্ৰাইচবোৰ মানে বহুত বেছি হাই হয় মানে একৰ্ডিং টু মানে খানা। আৰু এয়া লৈছিলোঁ পাঞ্জাবী লাচ্ছি। এই লাচ্ছি গ্লাছতে যে মানে 280 লৈছে জানেনে। আৰু ইমান বেছি খাবও নোৱাৰি বাৰু, দুজনে ভাগাই খাইছোঁ, তেওঁ ক'ল্ড ড্ৰিংকছ খাই লাচ্ছি নাখালে। আৰু খাই মেলি এতিয়া ওলাই আহিছোঁ আৰু আহি আছোঁ। বৰষুণো দিছে মাজে মাজে, বাকী আধাতে ৰ'দ পুৰা। মানে যিহেতু আপোনালোকক মই সকলোখিনি শ্বেয়াৰ কৰোঁ, সেইটো কাৰণে খাই বৈ আহি ধুনীয়াকৈ আগতে ইমান বেছি হাই নাছিলে, কিন্তু বৰ্তমান দেখিবলৈ পাইছোঁ মেনুত মানে প্ৰাইচবোৰ বহুত বঢ়াই দিছে। মানে কোৱালিটি কিন্তু বিৰাট বেছি ভাল, তাত অকণো মানে মাইনাছ কৰিবলগীয়া নাই। আৰু আমি খাই মেলি ওলাই আহি এতিয়া আহি পাইছোঁ ঘৰ, আৰু ঘৰত এতিয়া মোৰ মানে ফুলজোপা ইমান ফুলবোৰ শুকাই গৈছে। গৰমত যিমান পানী দিলেও মানে সেয়াই আৰু, তাকে অকণমান এতিয়া পানী দিয়াত ব্যস্ত হৈছোঁ। এতিয়া ইমান বেছি ৰ'দ বা গৰম, আৰু এইবোৰ বাৰু ইনডোৰ প্লাণ্ট হয়, কিন্তু তথাপিও বাৰু মাটিটো শুকাই গৈছে আৰু মাজে মাজে এনেদৰে পানী দি থাকোঁ। তাকে ভাবিছোঁ ওচৰতে এখন ম'মৰ দোকান খুলিছে, কিন্তু আমি কেতিয়াও যোৱা নাই, একদম ওচৰতে ঘৰৰ। মানে ভাবি আছোঁ যে ট্ৰাই কৰিম বা আমি যাম, তাকে ভাবিছোঁ এবাৰ ওলাই যাওঁ নেকি, যিহেতু বৰ বিশেষ দেওবাৰ বুলি আজি এনেদৰে বাহিৰতে মানে খোৱা হয় বা ওলাই যোৱা হয়। আৰু তাকে এতিয়া মই ভাবিছোঁ এই কামখিনি কৰি লওঁ, আৰু অকণমান পদবোৰ অকণমান চাফা কৰিবলগীয়া আছে, সেইখিনি কৰি মেলি অকণমান কাম আছে আৰু 2টা ফোন কল আছে আচলতে ইম্পৰ্টেণ্ট, সেইখিনি কৰি মেলি ভাবিছোঁ অকণমান হয়তো ওলাই যাব পাৰোঁ। আৰু চাওঁতে আহি পালোঁ একদম ঘৰৰ ওচৰতে বুলি ক'ব লাগিব। আৰু এয়া দেখিছেনে কেনেকুৱা ষ্টাফিং, এয়া হৈছে পনীৰ চীজ ম'ম', দেখিছেনে ভিতৰত পূৰা দবাই দিছে আৰু কোৱালিটি বহুত বেছি ভাল। আৰু এয়া হৈছে চিকেন ম'ম', প্ৰথমটো দেখুৱালোঁ যে সেয়া হৈছে পনীৰ ম'ম' আৰু এয়া চিকেন ম'ম', আৰু এইটো হৈছে পৰ্ক ম'ম'। মই কৈছোঁ নহয় আল্টিমেট টেষ্ট, আৰু প্ৰাইচটো মানে একদম আপোনালোকে মানে ভাবিব নোৱাৰে যে ইমান ভাল কোৱালিটিত এইখিনি প্ৰাইচ। আৰু পেটত যদিও জেগা নাছিলে, কিন্তু ম'ম'কেইটা ইমান বেছি সোৱাদ, মানে নোখোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু খাই বৈ এতিয়া যাওঁগৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।